নমস্কাৰ। আজি পুনৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি ভিডিঅ'টো হৈছে আপোনালোকক জনাব বিচাৰোঁ যে আমি ফাঁকি কেনেকৈ দিওঁ, নে মুখেৰে দিওঁ নে আন কিবা প্ৰকাৰে দিওঁ, সেই বস্তুটোনো কি অকণমান বুজাই ক'বলৈ ওলাইছোঁ। কলমটো আপুনি মুখেৰে ফাঁকি দিয়াটো হয়তো তেওঁ বুজি পাইছে, নাই তেওঁ কিবা এটা ষড়যন্ত্ৰ ৰচনা কৰিছে, যিটো নেকি হাতৰ কলমেৰেদি ফাঁকি দিয়া যায় লিখনিত। এইটোতো আপুনি কোনেও গম নাপায়। আজি আদালতত কি কৰিছে, যি কম সঁচা কম, হয়নে নহয়? সেই আদালতৰ আইনখন কি দ্বাৰা ফাঁকি দি নাকচ কৰি একেবাৰে নাইকিয়া কৰিব পাৰে বাৰু? কাগজ আৰু কলমৰ দ্বাৰা, হয়নে? হয়তো আপুনি কথাই কথাই কৈ থাকিলে টুকুপ দিয়াৰ পিছত সেই সত্যটো হয়তো ওলাই পৰিব পাৰে। কাগজে কলমে লিখাৰ পিছততো ওলাব নোৱাৰে, হয়নে? গতিকে পৃথিৱীত আটাইতকৈ দুটা ফাঁকি আছে, এটা ফাঁকি মুখেৰে দিয়ে আৰু এটা ফাঁকি কাগজ আৰু কলমেৰে দিয়ে। কথাষাৰ ক'লোঁ, যদি মোৰ কথাটো সত্য হয় আপোনালোকে লাইক আৰু কমেণ্ট কৰিব, আৰু আপোনালোক মই বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ।